মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ ফেচবুক লাইভটো চালে কিছুমান কথা স্পষ্টকৈ গম পায় যে তেখেতে যিখিনি কথা কৈ আছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ মানে তেখেতৰ কথাৰ পৰাই উমান পায় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী থকালৈ জুবিন গাৰ্গৰ মৃত্যুৰ মানে ৰহস্যজনক মৃত্যুৰ সঠিক তথ্য পোৱাটো মানে সম্ভৱ হৈ নপৰিব মানে জুবিন গাৰ্গে ন্যায় নাপায় কথাটো হিমন্ত বিশ্ব শৰ্মাৰ লাইভৰ পৰাই স্পষ্ট হোৱা যেন লাগিছে কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ দৰে কেইটামান কথা কৈছে আজি যে শ্যামকানু মহন্তৰ একাউণ্ট ফ্ৰিজ কৰা হৈছে তেখেতে এইটো কথা কোৱা নাই যে কোন তাৰিখে তেখেতৰ একাউণ্ট ফ্ৰিজ কৰা হৈছে কিমান দিন তেওঁৰ একাউণ্টটো চলাই থাকিবলৈ দিয়া হৈছে সেইখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কৰা নাই সেইখিনি কথা স্পষ্ট কৰিব লাগিছিল যে জুবিন গাৰ্গৰ হত্যা 19 তাৰিখে হৈছিল আমি 20 তাৰিখে শ্যামকানু মহন্তৰ একাউণ্ট ফ্ৰিজ কৰিছিলো তেনেকে যদি কলে হয় তেতিয়ালে ভাল লাগিল কেই তাৰিখে ফ্ৰিজ কৰিছে সেইটো কথা তেখেতে স্পষ্ট কথা কও 6 দিনলৈকে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ মাত নাছিল শ্যামকানু মহন্তৰ ওপৰত কি কবলৈ কি নকয় তেখেতে এনেকৈ কৈছে যে মাজতে দিল্লীত তেখেতে সিদ্ধাৰ্থ শৰ্মাক লগ পাইছিল যদিও তেখেতে ধৰি নানিলে কিয় নানিলে মানে কোনোবাই বাধা কৰিছে আইনটো তেনেকৈ নচলে সিদ্ধাৰ্থ শৰ্মাক তেতিয়াও ধৰি আনিব পাৰিলে গতিকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ধৰিবলৈ 13 দিন লাগি গল কিয় শ্যামকানু মহন্ত ডাঙৰীয়াই নিজে মেছেজ দেখি হিৰৰ দৰে কৈছে মই আহি আছো তাৰ পিছতে অসম পুলিচে ধৰিব পাৰিছে মই অসম পুলিচৰ দায়িত্বত বা কৰ্তব্যত তেখেতসকলৰ ওপৰত মোৰ কুৱেশ্যন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে শ্যামকানু মহন্তই কোৱাৰ পিছতে আপোনালোকে মানে তেখেতক ধৰিবলৈ সক্ষম হৈছে তাৰ আগত আপোনালোকে নোৱাৰিলে আপোনালোকে পূজাৰ ছুটি দিছিলে 13 দিন লাগি গল সেইবিলাক কথা সকলোৱে দেখিছে স্পষ্টকৈ বুজি উঠিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইকাৰণে সুধিছো যে কোন তাৰিখে আপুনি একাউণ্ট ফ্ৰিজ কৰিছিল সেই কথা স্পষ্ট কৰিব কিমান দিন তেওঁক মুকলিকৈ ঘূৰিবলৈ দিয়া হৈছিলে কিমান দিন তেওঁৰ ফোন নম্বৰটো আপোনালোকে কিয় বন্ধ কৰি দিব নোৱাৰিলে বা আপুনি ফোন ট্ৰেছ কিয় কৰা নাছিলে সেইবিলাক কথা আপোনালোকে কোৱা নাই এটা কথা কি আপোনালোকে বহুত এনেকুৱা হয় যে থানাৰ ভিতৰত কেতিয়াও কাকো ফটো লোকাপৰ ফটো উঠিব নোৱাৰে বুলি কয় কিন্তু আপোনালোকে ধুনীয়াকৈ মাৰ্কেটিং কৰাৰ কাৰণে দুটা ধুনীয়া ফটো উঠাই দিছে তাৰ পিছত বিভিন্ন ধৰণৰ পোষ্ট আহিছে ফটো আহিছে কিন্তু শ্যামকানু মহন্তৰ পকেটত সোশ্যাল মিডিয়াত ভাইৰেল হোৱা দেখিছো পকেটত এটা ফোন থকা দেখা পাইছো মানে ফোন থকাৰ এটা সিন দেখা যায় সকলোৱে দেখা পাইছে তাৰ কিন্তু উত্তৰ কোনো দিয়া নাই আপুনি কৈছে যে অসম পুলিচৰ ওপৰত ভৰসা ৰাখিবলৈ অসম পুলিচে বিগত 5 বছৰ বহুত কৰিছে মানে ঠিঙৰ পৰা আদি কৰি মানে বহুত ডাঙৰ কথা কৈছে যে ধৰ্ষণকাৰীও বাছি যাব পৰা নাই অকল ঠিঙতে হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই মনত পেলাই দিব বিচাৰিছিলো তিনিচুকীয়াৰ বৰদুবিত 13 বছৰীয়া এগৰাকী চাহ শ্ৰমিকৰ ছোৱালী এগৰাকী কিশোৰী এগৰাকী ধৰ্ষণ কৰা হৈছে আৰু সেই অপবাদটো সহ্য কৰিব নোৱাৰি মাতৃয়ে কেইদিনমান পিছত বিহুৰ দিনাখন বহাগ বিহুৰ দিনাখন মানে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছিল আৰু এই ধৰ্ষণ কেছৰ লগত জড়িত ব্যক্তিগৰাকী ধৰ্ষণকাৰী কোন আছিল বিজেপি দলৰ এগৰাকী নেতা আছিল আৰু সেই কাৰণে আজিলৈকে সেই বিজেপি দলৰ নেতাগৰাকীক ধৰিব পৰা নাই আৰু সেই ধৰ্ষণ মানে তিনিচুকীয়াৰ যে দামিনী প্ৰজাৰ মানে এই কেছটো ধৰ্ষণ কেছটোৰ পৰা কিন্তু এতিয়ালৈকে ন্যায় দিব পৰা নাই সেই কথা আপুনি স্পষ্ট কৰিব লাগিব হয় ঠিঙৰ কাণ্ডত আপোনালোকে ন্যায় দিছে আমি ভাল পাইছো অকল ঠিঙতে কিয় তিনিচুকীয়াৰ বৰদুবিৰ সেই কিশোৰীজনীও ন্যায় পাব লাগিছিল এতিয়ালৈকে কিন্তু পোৱা নাই সেইটো কথা স্পষ্ট এনেকুৱা বহু ঘটনা আছে যিবোৰ ঘটনাত আপোনালোকৰ বিজেপি মন্ত্ৰী বিধায়কৰ বা বিজেপি নেতাৰ নাম আঙুৰ খাই পৰে তেতিয়া কিন্তু আপোনালোকে কিন্তু ন্যায় দিব নোৱাৰে বা ন্যায় নিদিয়ে বহু মহিলাই কিন্তু আপোনালোকৰ কিছুমান বিধায়কৰ ওপৰত মানে কিছুমান অশ্লীল ভিডিঅ' ফটো হোৱাটছআপ মেছেজৰ এইবিলাক ভাইৰেল কৰি আপোনালোকৰ মানে বহিষ্ঠ থানাত কেছ দিছে তাৰ পিছত কিন্তু আপোনালোকে তাত কিন্তু আপোনালোকে ন্যায় দিব নোৱাৰিলে বা দিব বিচৰা নাছিলে এনেকুৱা হৈছে যে ন্যায়টো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি যদি দিব বিচাৰে দিব আৰু দিব নিবিচাৰে কোনো মানে ন্যায় ল'ব নোৱাৰে এনেকুৱা হৈছে আপুনি আজি কৈছে যে অজয় ফুকন কংগ্ৰেছী আছিলে সেইকাৰণে অজয় ফুকনে মানে জুবিন গাৰ্গৰ ন্যায় বিচাৰিব নোৱাৰে ডাইৰেক্ট আপোনাৰ কথাটো এনেকুৱা হৈছে ভিক্টৰ আছে এগৰাকী মহিলাক গুৰুলাগুলিকৈ পিটিছিলে সেইকাৰণে তেওঁ ন্যায় বিচাৰিব নোৱাৰে যিদিনা ভিক্টৰ আছে গুৰুলাগুলিকৈ পিটিছিল সেইদিনা আপুনি ক'ত আছিলে সেইদিনা আপুনি কিয় আপুনি তেওঁৰ ওপৰত একশ্যন ল'ব নোৱাৰিলে আজি আপুনি এইটো কথা লৈ এইটো কথা কিয় আঙুল খুৱাইছে ভিক্টৰ দাসে কিবা বেয়া কাম কৰিছে ঠিক আছে কিন্তু ভিক্টৰ দাসৰ লগত আপোনালোকে এনএছএ লগাইছে ৰাষ্ট্ৰদ্ৰোহী কেছ সকলোৱে দেখিছে অজয় ফুকনক আপুনি কৈছে জুবিন গাৰ্গ ডাঙৰীয়াই এনেকৈ কৈছে কিন্তু তাৰ পিছতো অজয় ফুকনক কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই নিজৰ ভাই বুলি কৈছে বহু অনুষ্ঠান কৰিছে অজয় ফুকনৰ লগত এই কথা সকলোৱে জানে অজয় ফুকন কংগ্ৰেছী হলেই ন্যায় বিচাৰিব নোৱাৰে নেকি
তাৰমানে আপুনি কি বিচাৰিব বিচাৰিছে আপুনি ৰাজনীতি আপুনি কৰিব বিচাৰিছে আপুনি কৈছে ৰাজনীতি কৰিব নালাগে কিন্তু আপুনি ৰাজনীতি কৰিছে কাৰণ অজয় ফুকনে যিদিনা তাক ন্যায় বিচাৰি গৈছিল সেইদিনা কিন্তু কংগ্ৰেছৰ পতাকা লৈ যোৱা নাছিলে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে গৈছিলে আপোনাৰ এগৰাকী মন্ত্ৰীয়ে যিদিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হৈছিল সেইদিনাই কৈছিলে বা হিমন্ত বিশ্বক ধন্যবাদ জনাব লাগে ইমান ডাঙৰ এটা ইভেণ্ট মেনেজ কৰিলে আৰে ভাই এইটো ইভেণ্ট আছিলে নেকি কেনেকৈ মেনেজ কৰিলে এনেকৈ কৈছিলে তাৰমানে কি আছিলে এই যে লাখ লাখ অনুৰাগী আহিছিল এই অনুৰাগীখিনি কি কুবাই পিটি পেলাই মানে পেক কৰিব লাগিছিলে নেকি খেদি দিব লাগিছিলে নেকি সেই জুবিন অনুৰাগী আছিলে আপুনি ভুল কৰি আছে জুবিন গাৰ্গ অসমীয়া অসম ভাল পাইছিল অসমীয়াক ভাল পাইছিল সেইকাৰণে অনুৰাগীসকলে অসমক ভাল পায় অসমৰ অনিষ্ট হোৱাৰ কাম নকৰে আপুনি চিন্তা নকৰিব জুবিন অনুৰাগী হয় আপুনি বাৰে বাৰে নেপালৰ কথা নকব কিয় জানেনে নেপালত যিবিলাক ঘটনা ঘটিছে আপোনালোকে যিবিলাক কৈ আছে সেইবিলাক ঘটনা ঘটিলে কিন্তু আপোনালোকৰ গাতো কিন্তু বহুত ডাঙৰ ডাঙৰ মানে চেকআপ পৰি যাব নেপালত কি হৈছিলে নেপালত জেএনজিয়ে কি কৰিছিলে কৰাপ্টেড লিডাৰবিলাকক মানে অত্যাচাৰ চলাইছিলে মই কোৱা নাই নেপালৰ দৰে হ'ব লাগে বুলি কিন্তু আপুনি কিয় কৈছে নেপালৰ দৰে হ'ব নালাগে অসমখন নেপাল নহয়ে জুবিনে অসমক ভাল পাইছিল অসমীয়াক ভাল পাইছিল জুবিন অনুৰাগীয়ে অসমক ভাল পায় সেইকাৰণে এনেকুৱা কাম নকৰে আপুনি চিন্তা কৰিব নালাগে আপুনি যিমান বাৰ ক'লেও নকৰে আপুনি যদি ইনচিষ্ট কৰিব বিচাৰিছে তথাপিও নকৰে কাৰণ অসম আৰু অসমীয়াক ভাল পোৱা মানুহে এইবিলাক কাম নকৰে কোনো বিচৰা নাই কিন্তু আপোনাৰ কথাবিলাকে কিন্তু বেলেগ বেলেগ মানে পলিটিকেল যিটো স্মেল দি আছে সেই কথাই আচৰিত লাগিছে আৰু তেতিয়াতো আমি গম পাওঁ যে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ এইবিলাক যিয়েই নহওক কিয় জুবিন গাৰ্গৰ যে উচিত যে ন্যায় নাপায় এনেকুৱা কথাতে এনেকুৱা লাগিছে যে আপোনাৰ কথা বতৰাৰ পৰা এনেকুৱা লাগিছে যে ন্যায় পোৱাটো কিজান সহজ নহ'ব আপুনি যেনেকুৱা ষ্টাইলত আপুনি কথাবিলাক কৈ আছে আপুনি বহুত বেলেগ বেলেগ ধৰণে কথা কৈছে আজি আপোনালোকৰ বিজেপি দলৰ বহু মানে নেতা পালি নেতাই ক'ব বিচাৰিছে যে বা কিছুমান টিভিতো মই দেখা পালো যে শ্যামকানু মহন্তৰ হৈ যিগৰাকী উকিলে মানে আহিছে এইগৰাকী বোলে কংগ্ৰেছী বুলি কৈছে কোনে কৈছে আপোনাক কংগ্ৰেছী বুলি কওক তেওঁ যদি কংগ্ৰেছ দলৰ যদি কোনোবাৰ সদস্যতা লৈছে সেইটো কথা স্পষ্ট কৰি কওক যদি আছিল প্ৰথম কথা মই স্পষ্ট কৰিছো তেখেত কংগ্ৰেছ দলৰ সদস্য নাছিল তেখেতে বিজেপি দল কংগ্ৰেছ যেতিয়া পাঞ্জাবত আছিল তেতিয়া তেখেতে এডভোকেট জেনেৰেল আছিল এডভোকেট জেনেৰেল হলে যে কংগ্ৰেছী হ'ব লাগিব বা দলীয় মানুহ হ'ব লাগিব এনেকুৱা কোনো কথা নাই প্ৰথম কথা তেখেত অমৰেন্দ্ৰ সিঙৰ লগত সুসম্পৰ্ক আছিল বুলিও বহুতে জানিছিল কিন্তু সেই অমৰেন্দ্ৰ সিং আজি আপোনালোকৰ বিজেপি দলত আছে এইবিলাক মই কথালৈ নাযাওঁ আচলতে এইবিলাক কথা স্পষ্ট কথা নাই কোনোবা যদি কংগ্ৰেছীও যদি শ্যামকানু মহন্তৰ লগত জড়িত আছে তেওঁকো চুচুৰাই বাগৰাই লৈ যাওঁ আমি আপোনাক সহযোগ কৰিম কাৰণ জুবিন গাৰ্গ অসমৰ সম্পদ আছিল আমাৰ হিয়াৰ আমটো আছিল গতিকে জুবিন গাৰ্গ ন্যায় পাবই লাগিব তাত জড়িত যিয়েই নহওক বিজেপি কংগ্ৰেছী যিয়েই নহওক কাকো এৰি দিয়া নহ'ব সেই কথা স্পষ্ট কথা আমি স্পষ্টকৈ কৈছো কোনোবা যদি আছে আপোনাক ধৰি লৈ যাওঁ কোনে আপোনাক বাধা দি আছে কিন্তু শ্যামকানু মহন্তৰ কোম্পানীৰ লগত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত আপোনাৰ পত্নীৰ কি সম্পৰ্ক আছে যিবিলাক কেছ আহিছে সেইবিলাক কথা স্পষ্ট কৰিব এই যে গোল্ডেন থ্ৰেডছ অফ আছাম তাৰ সম্পৰ্ক কি আছে সেইবিলাক কথাও কিন্তু আপুনি স্পষ্টকৈ জনাব লাগিব অসমবাসীক কাৰণ এনে কৰিলে নহ'ব নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আছিল নে নাছিলে আপুনি ফটোবিলাক কৈছে যে আপুনি ফটোবিলাক কোনোবা সাধাৰণ ব্যক্তি মানে ফটো উঠিব পাৰে আৰু শ্যামকানু মহন্ত সাধাৰণ ব্যক্তি নাছিল আপোনাৰ হিয়াৰ আমটো আছিল ননীগোপাল মহন্তৰ ভায়েক আছিল ভাস্কৰ জ্যোতি মহন্তৰ ভায়েক আছিল ননীগোপাল মহন্ত কোন আছিল আপোনাৰ উপদেষ্টা আছিল আপোনাৰ আশীৰ্বাদতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হৈছে সকলোৱে জানে ননীগোপাল মহন্তৰ লগত আপোনাৰ সম্পৰ্ক কি শ্যামকানু মহন্তৰ লগত আপোনাৰ সম্পৰ্ক কি মই নিজে টিভি টক শ্ব'ত আছিলো তেতিয়াই গম পাই যায় তেওঁৰ কথা বতৰাত আমি গম পাই গৈছিলো আপোনাক কেনেকে আপোনাৰ কথাবিলাক তেওঁ মানে টক শ্ব'ত মানে নোহোৱা কথাবিলাক সঁচা বুলি ক'ব খুজিছে তেতিয়া আমি গম পাই গৈছিলো গতিকে শ্যামকানু মহন্তৰ লগত আপোনাৰ কি সম্পৰ্ক আছে অসমৰ ৰাইজে দেখিছে বিগত সময়ত শ্যামকানু মহন্তই যিবিলাক ইভেণ্ট পাতিছিল সেই ইভেণ্টত চৰকাৰী কিমান অনুদান আছিল এইবিলাক কথা চবে জানে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলত চৰকাৰী অনুদানবিলাক আহিছে আপোনালোকৰ যদি কৃপা নাথাকে চৰকাৰী অনুদান পালেহেঁতেন নেকি নে নৰ্থ ইষ্ট ফেষ্টিভেলত যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যোৱা কথা আছিল এইটো কথা আপুনি ভালকৈ জানে সেই নৰ্থ ইষ্ট ফেষ্টিভেলত যে আপোনালোকৰ বিজেপি মন্ত্ৰী যাবলগীয়া কথা আছিলে সেইটো কথাও আপুনি ভালকৈ জানে গতিকে এইবিলাক কথা স্পষ্ট কৰক আমি কোন গৈছে কি গৈছে এইবিলাক লৈ আমি মাথা মাৰি থকা নাই আমাক ন্যায় লাগে ফাৰ্ষ্ট কথা
আৰু যদি এই ন্যায়ৰ লগত যদি জড়িত অসমৰ কোনোবা যদি বেলেগ ব্যক্তিও জড়িত আছে তেওঁলোকক আপুনি ধৰিব উচিত শাস্তি দিয়ক ৰাজনীতি নকৰিব কোনোবা কংগ্ৰেছী হ'ল বুলি যে ন্যায় বিচাৰিব নোৱাৰিব এইবিলাক কথা আপুনি নকব এইবিলাক কোৱাৰ অধিকাৰ আপোনাৰ আচলতে নাই কাৰণ কিয় জানে না আপুনি এগৰাকী মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীৰ দৰে আচৰণ কৰক পলিটিক্যাল ৰাজনীতি বহুত কৰিছে আপুনি ৰাজনীতি কমসে কম এইকেইদিন কমসে কম জুবিন গাৰ্গ ডাঙৰীয়াক আপুনি ন্যায় দিয়াৰ কাৰণে চিন্তা কৰক বহু কথা আছে আপোনাৰ এইবিলাক মানে লাইভ এইবিলাক কথাতে আপোনালোকৰ মানে স্পষ্ট হৈ পৰে যে আপোনাৰ জুবিন গাৰ্গে ন্যায় দিব বিচাৰিছে নে নাই সেই কথা স্পষ্ট হৈ পৰিছে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে আমিও চাইছো যে অসমৰ ৰাইজে যি বুজে সেইমতে সিদ্ধান্ত লওক অসমৰ ৰাইজে ল'ব এতিয়া জুবিন অনুৰাগী অসমৰ প্ৰতিগৰাকী মানুহ ৰাইজে কিন্তু জুবিনৰ অনুৰাগী আৰু এতিয়া কিন্তু এইবাৰ সিদ্ধান্ত অসমৰ ৰাইজে ল'ব অসমৰ ৰাইজে দেখি আছে এগৰাকী ব্যক্তিক শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক ধৰিবৰ কাৰণে যে 13 দিন লাগিছে অসমৰ মানুহে দেখিছে তেওঁলোকে যে নিজে আহাৰ পিছতে আপোনালোকে যে ধৰিব পাৰিছে এইটো অসমৰ মানুহে দেখিছে গতিকে এইবিলাক কথা ৰাইজক মানে আগুৱা মাৰি একো লাভ নাই আপুনি কোনোবা কংগ্ৰেছী কোনোবা কিবা এইবিলাক কথা কইলা না যিয়ে দুখ কৰিছে তাক উচিত শাস্তি দিয়ক কিন্তু জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ লোকক আপোনালোকে প্ৰথমতে গ্ৰেপ্তাৰ কৰিছে সেই কথা স্পষ্ট কৰক কিয় গ্ৰেপ্তাৰ কৰিছে এনএছএ লগাইছে দেশদ্ৰোহী কেছ জুবিনৰ ন্যায় বিচৰাটো দেশদ্ৰোহী কেছ হ'ব গতিকে এইবিলাক কথা ৰাইজে বুজি পাইছে আপোনালোকৰ মানসিকতাটো ৰাইজে ভালকৈ বুজি পায় আপুনি যিমানে হাই মানে যিমানে নাটক কৰি কথা কওক অসমৰ ৰাইজে বুজি পাব আৰু অসমৰ ৰাইজে সিদ্ধান্ত ল'ব কাৰণ জুবিন অসমৰ সম্পদ আছে গতিকে এই সম্পদগৰাকী আমি হেৰাই গৈছে আমাৰ পৰা গতিকে সেই বিগত সময়ত আপুনি কি কৰিছিল আপুনি কৈছিলে কৰোনাৰ সময়ত এইখিনি কৰিছো কৰোনাৰ সময়ত এইখিনি কৰিছিলো কিন্তু জুবিন গাৰ্গে যে ৰুগীয়া দেহাৰে যে ছিংগাপুৰলৈ গৈছিল তেতিয়া আপোনালোকৰ ক'ত গৈছিলে আপোনালোকৰ ডিপাৰ্টমেণ্ট কিয় গম পোৱা নাছিলে আপোনালোকে এইবিলাক বহু কথাৰ প্ৰশ্নৰ আপুনি উত্তৰ আমি সময়ত দিব লাগিব এইখিনিয়ে কথা আপোনাৰ লাইভৰ প্ৰতিটো লাইভৰ আমি উত্তৰ দি যাম আৰু আপুনি যে অসমীয়া মানুহক যে ঠগাব বিচাৰি আছে সেই কথাও মানে স্পষ্ট হৈ পৰিছে পুনৰবাৰ কৈছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব আমি জুবিন গাৰ্গৰ ন্যায় আচলতে যে নাপাম সেয়া সঁচাকৈ আপোনাৰ কথাবিলাকৰ পৰা নিশ্চিত হৈ পৰিছে যেতিয়া আপুনি এইবিলাকত মানে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ লোকসকলক যেতিয়া জেলত পৰিছে তেতিয়া স্পষ্ট হৈ পৰিছে পুনৰবাৰ কৈছো অসমীয়া ৰাইজে সিদ্ধান্ত ল'ব কিয়নো ৰাইজে সম্পদ হেৰাইছে আপুনি একো হেৰুৱা নাই